ও মোর মৰমৰ দেশ, ও মোর চিকনি দেশ, কেন এখন খোৱালা কেন এখন দেশ, ও মোর মৰমৰ দেশ। হেল্ল' গাইজ, আজি অসমৰ ভিতৰত যে পৰিস্থিতি, এই পৰিস্থিতিৰ জিম্মাদাৰী কোন আপোনালোকে জানেনে? অসমৰ প্ৰধান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এজন অসমৰ ভিতৰত এজন মুৰব্বীৰ মুখত যেন এখন যুঁজ হ'ব লাগিব সিহঁতৰ লগত। এখন মুৰব্বী হৈ অসমৰ ভিতৰত এনেকুৱা এটা কথা যদি মুৰব্বী হৈ যোন কয়, তে দেশখন অসমখনৰ ভিতৰত কেনেকুৱা পৰিস্থিতি ভাল হ'ব। এজন চিএমে টাৰ্গেট কৰি মুছলমানৰ কাজিৰঙাত ক'ত মাদ্ৰাছা আছে সেইটো কোৱা কোনো যোগ্যনে? যেন কাজিৰঙাত পাহাৰৰ ওপৰত এখন মাদ্ৰাছা আছে, সিহঁতে তাত ফালেও সোমাই গ'ল। আৰে বাবা, অসমৰ ভিতৰত সকলো জেগাত হিন্দু মুছলিমৰ যোৱা এইটো কোনো নিষেধ আছে নেকি? যে দেশ, যে অসম আজান ফকীৰৰ দেশ, সকলো জাতি মিলিছিলি ইংৰাজৰ লগত ফাইট কৰি এই দেশখন আজাদ কৰিছে। এই দেশৰ ভিতৰত আজি মুছলমান ক'ত যাব আৰু মুছলমান ক'ত নাযাব সেইটো আপুনি চিন্তা, আপুনি সিদ্ধান্ত কোনে মানি ল'ব? আপুনি এনে এটা ৰাজনীতি কৰিছে লেতেৰা, সেই ৰাজনীতিৰ হিচাপত আজি অসমৰ ভিতৰত পৰিস্থিতি ইমান বেয়া হৈছে। আজি এই ভিডিঅ'টো আপোনালোকে চালে আপোনালোকে কি ভাবিব? আপোনালোকে ভিডিঅ'টো চাওক। এইবিলাক ভিডিঅ' আপোনালোকে চাই কি মনত আহিছে আপোনালোকৰ? যেন অসমখনৰ ভিতৰত আমাৰ মুছলমান যিবিলাক তলুৱা মানুহ, খিলঞ্জীয়া মানুহ, সেইবিলাকৰ ঘৰত গুণ্ডা বাহিনী গৈ মাইকীবিলাকৰ লগত কেনেকুৱা আচৰণ কৰি আছে, কেনেকুৱা অসভ্য হিচাপত মাত কথাবোৰ কৰি আছে, সেই কথা হিচাপত বুজাবলৈ যেন অসমৰ ভিতৰত যে হিমন্ত বিশ্ব শৰ্মাই যেনেকুৱা কৈছিলে এনেকুৱা কৰি আছে পাব্লিকে। আজি যদিন এই দেশৰ এই অসমৰ ভিতৰৰ হিমন্ত বিশ্ব শৰ্মা মুৰব্বী হৈ যদিন এনেকুৱা কথা কয়, তে যুঁজটো লগাই আছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ভিতৰত যুঁজটো, হিন্দু মুছলিমৰ ভিতৰত যুঁজটো কোনে লগাইছে? এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগাই আছে। মই কৈ আছো আজি আমাৰ আজান ফকীৰৰ দেশত আমি হিন্দু মুছলিম সকলো জাতি আমি মিল জুল কৰি আমি চলি আছিলো। আজি এই বিজেপি চৰকাৰখন আহি আমাৰ অসমখনৰ ভিতৰত হিন্দু মুছলিম ভাগ ভাগ কৰি চলাবৰ কাৰণে চেষ্টা কৰি আছে। আৰু আমাৰ যিবিলাক মূৰ্খ হিন্দুত্ববাদী নেতাসকল, যিবিলাক গৌ মাংসৰ নামত মুছলমানক টাৰ্গেট কৰে, যিবিলাক গৰুৰ মূত্ৰ পিয়ে, যিবিলাক গৰুৰ গোবৰ খায়, সেইবিলাকে আজি এই অসমৰ ভিতৰত অশান্তি পয়দা কৰি আছে। মই গাইসকল আপোনালোকৰ কেইটামান কথা ক'ম। যেন অসমখন কোনো অসমীয়াৰ নহয়, অসম মুছলমানৰ দেশ আছে। অসমখন হিন্দু মুছলিম, এই অসমখনৰ আমাৰ মুৰব্বীসকলে তেজ দিছে অসমৰ কাৰণে। আজি যিবিলাক ৰিজাৰ্ভ আপোনালোকে বেদখল কৰি আছে, এইবিলাকৰ একবাৰ ইতিহাস উঠাই চাওক আপুনি। যেতিয়া পূৰ্ব আমল যিবিলাক নানাৰ মানুহবিলাক আছিলে, জংঘল পাৰা আছিলে, পাহাৰ কাটি আবাদ কৰি এইবিলাক জাগা মুছলমানে দখল কৰিছিলে। পাত্তা দিয়া নাই কাৰণে আজি এইবিলাক মানুহ উচ্ছেদ কৰি আপোনালোকে বাংলাদেশে বনাইছে। সেইবিলাক মানুহ বহুত আগৰ পুৰণা মানুহ, 30-40 বছৰ, 50 বছৰ, 60 বছৰ আগৰ আহি 80-90 বছৰ আগৰ মানুহবিলাক জংঘল পাৰা, জংঘল কাটি মানুহবিলাকে ৰাস্তা ঘাট বনাইছে, আবাদ কৰিছে। সেইবিলাক মানুহৰ আজি উচ্ছেদ হৈ আছে। সেইবিলাক মানুহ ক'ত যাব? সেইবিলাকে মানুহ কি অসমত তেজ দিয়া নাই নেকি? আজি অসমৰ ভিতৰত এই ছিংগল চিলিয়াৰ নিচিনা এটা গুণ্ডা দল, যিবিলাক চেণ্ডিকেট চলায়, গুণ্ডা কমিশ্যন লয়, গুণ্ডা পিছ লয়, সেইবিলাকে অসমক শিক্ষা দিব আহিছে। আৰে তহঁতৰ নচল কি সেইটো সুধিল তোৰ মা বাপৰ ওচৰত গৈ ছিংগল চলিয়া। তই অসমৰ সন্তানেই নাই আৰু বেলেগ কোনোবা মানুহৰ সন্তান, তই এইটো তোৰ মাৰ ওচৰত সুধিল। তোৰ বাপে ক'ব নোৱাৰে ছিংগল চলিয়া? তোৰ মাৰ ওচৰত গৈ তই সুধিবি বোলে মা মই মোৰ বাপৰ ঘৰৰ ল'ৰা নেকি? তোৰ মায়ে ক'ব তই কি জানো নাজাজ ল'ৰা হ'ব পাৰে।
কোনো মা বাপে গ্যারান্টি দিব নোৱাৰে যেন একজন মূল ল'ৰা মায়ে গ্যারান্টি দিব পাৰে কি জানো তোৰ মা তোক নাজাজ পয়দা দিছে শৃংখল চুলীয়া আজি সেই শৃংখল চুলীয়া তই অসমীয়াৰ দৰদী হৈছা অসমীয়াৰ কাৰণে কি বাল ছিঙিছে তই কেলা যোৱা ৰাস্তা ঘাটে কাম কৰা ৰাস্তা ঘাট আমাৰ লাইফত আমি এনেকুৱা এটা মুখ্যমন্ত্ৰী এতিয়ালৈ দেখা নাই আমি যেনেকুৱা আমাৰ অসমৰ ভিতৰত যেন যি মুৰব্বী হিমন্ত বিশ্ব শৰ্মা খেচৰা ৰাজনীতি কৰিছে এনেকুৱা ৰাজনীতি আমি ক'ত দেখা নাই বুজিছা আমি আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ আপুনি আপোনাৰ ফায়দাৰ কাৰণে আপোনাৰ ভোটৰ কাৰণে আপোনাৰ ৰাজনীতিৰ কাৰণে আপুনি এনেকুৱা এটা খেচৰা ৰাজনীতি নকৰিব আপুনি নকৰিব আহ্বান কৰিছে আমি এজন আম মানুহ হৈ আপোনাক কৈছোঁ আমাৰ দেশৰ ভিতৰত আমাৰ অসমৰ ভিতৰত যেনেকুৱা মিলা প্ৰীতি আছিল এনেকুৱা মিলা প্ৰীতি হিচাপত আমাৰ অসমীয়া মানুহ খিলঞ্জীয়া মানুহ মিয়া মানুহ বঙালী মানুহ সকলো জাতি হিন্দু মুছলিম শিখ ইছাই সকলো মৰমৰ হিচাপত যেনেকুৱা আছে এনেকুৱা চলিবলৈ দিয়ক আপুনি এনেকুৱা নকৰিব আপুনি কৈছে খিলঞ্জীয়া মানুহক আপুনি লাইচেন্স দিব বন্দুক দিব আৰে বাবা আপুনি খিলঞ্জীয়া মানুহক বন্দুক দিব লাইচেন্স দিব ঠিক আছে মই মানিছোঁ আপুনি দিব আপুনি এইটো চিন্তা কৰিছিলে নি কালি আপোনাৰ চৰটো কি জানো খিলঞ্জীয়া মানুহ হৈ যাব পাৰে আপোনাক শ্বুট কৰি মাৰি পেলাই দিব পাৰে এইটো আপুনি চিন্তা কৰিছে নি বেলেগ মানুহৰ চিন্তা নকৰিব আপুনি বাদ দিয়ক বেলেগ মানুহ আপোনাৰ নিচিনা মানুহ নহয় আপোনাৰ চিন্তাটো কওক আপোনাৰ এনেকুৱা খিলঞ্জীয়া মানুহ আপোনাৰ যেন খালি আপোনাৰ এনেকুৱা নহয় ছাৰ এনেকুৱা নহয় খিলঞ্জীয়া মানুহ আপোনাৰ দুশ্মন আছে কি জানো আপোনাৰ বিৰুদ্ধে মাত মাতি আছে আপোনাৰ বিৰুদ্ধে খিলঞ্জীয়া মানুহ বেলেগ দলত খাটনি কৰি আছে বেলেগ দলক প্ৰশ্ন কৰি আছে এই দেশৰ ভিতৰত কাৰ কোন জিনিস পচন্দ কৰিব আপুনি কোনে জানে আপুনি মানুহৰ ভিতৰত সোমাইছে নেকি আপুনি সোমা নাই যেন আপোনাৰ খালি অসমীয়াই আপোনাৰ বাকী সব আপোনাৰ নহয় মানি লৈছোঁ আমি বাকী মানুহ আপোনাৰ নহয় আপোনাৰ খিলঞ্জীয়া যিবিলাক মানুহ আছে সকলো মানুহ আপোনাক ভাল পায় বুলি আপুনি কেনেকৈ জানে যে মানুহক আপুনি লাইচেন্স দিছে বন্দুক দিছে সেইজনী মানুহক কি জানো আপোনাৰ হাতত মৃত্যু হ'ব পাৰে আপুনি জানেনে সেইজনী মানুহ আপোনাক গুলিয়াই মাৰিব পাৰে এইটো আপুনি জানেনে বাকী বাদ দিয়ক কেলে খেচৰা ৰাজনীতি কৰিছে আপুনি না আপোনাৰ যে পুলিচ অফিচাৰসকল আছে আইন আদালত আছে সেইবিলাক নালাগে নেকি আৰু সেইবিলাক নালাগিলে আপুনি এইবিলাক আইন আদালত বাদ দিয়ক আৰু চবৰ আপুনি খিলঞ্জীয়া মানুহৰ হাতত বন্দুক দি দিয়ক